নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি শিৱ পূজাৰ উপলক্ষে ঘৰৰ মন্দিৰতে শৰাই আগবঢ়ালোঁ। এয়া হৈছে আমাৰ ঘৰৰ মন্দিৰ ভাগ। ইয়াতে আজি দিনতে পূজা কৰিলোঁ আমি। আজি আমাৰ তেনেকৈ বাহিৰৰ মন্দিৰত যোৱা নহ'ল, ঘৰতে কৰিলোঁ পূজা। তাৰপিছত এয়া মই পূজা কৰি আছোঁ। আশা কৰোঁ বাবাই যাতে সকলোৰে মনৰ কামনা সিদ্ধি কৰে, সপোনবোৰ যাতে বাস্তৱত পৰিণত হয়, তাকেই কামনা কৰিলোঁ। এয়া মোৰ মানুহজন, তেওঁ পূজা কৰি আছে। এয়া আমি ইয়াৰ পিছত গ'লোঁ আমাৰ এয়া হৈছে আমাৰ গাঁৱৰ সমূহীয়া পূজাত। তাতেই ধূপ চাকি জ্বলালোঁ। ইয়াতে মানে প্ৰত্যেক বছৰে মানুহজনে টিলিঙা বান্ধেই। এইবাৰো আমি গ'লোঁ টিলিঙা বান্ধিবৰ কাৰণে। বহুত মানুহ হৈছে, ভাল লাগিল গৈ। এয়া তেওঁ টিলিঙা বান্ধি আছে। আশা কৰোঁ তেওঁ ভবাবোৰ যাতে, সকলোবোৰ সপোনবোৰ যাতে বাস্তৱত পৰিণত হয়। আমাৰ দুয়োজনৰ জীৱনটো যাতে সুখৰ হয়, তাকেই ক'লোঁ বাবাক। এয়া তেওঁ টিলিঙা বান্ধি আছে। তাৰপিছত এয়া ময়ো এটা বান্ধিলোঁ। বাবাক কৈছোঁ আৰু বাবা যিবোৰ ভাবিছোঁ সেইবোৰ যাতে হয়, মানে সপোনবোৰ যাতে বাস্তৱত কৰি দিয়ে আৰু বাবা, তাকে কামনা কৰিলোঁ। এনেকৈ টিলিঙা বান্ধিলোঁ, ভাল লাগিল গৈ বহুত। টিলিঙা বান্ধি এনেকৈ বাবাৰ পৰা আমি আশীৰ্বাদ ল'লোঁ। আশীৰ্বাদ লৈ মাহ প্ৰসাদ খালোঁ। তাৰপিছত এয়া দুখনমান ফটো উঠিলোঁ। তাৰপিছত আহিলোঁ। বাই।